যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আলোচনাৰ পৰৱৰ্তী সময়ত এটা বাতৰি প্ৰকাশ পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে অসম চুক্তিৰ যিখিনি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ অনুসৰি ৰূপায়ণ হ'বলগীয়া বিষয় এই ক্ষেত্ৰত বৰাক ভেলীক আওতাত ৰখা নহয়। ইয়াৰ পূৰ্বে তেখেতসকলৰ দলৰ ফালৰ পৰা কোৱা হৈছিল অসম চুক্তিৰ আখৰে আখৰে ৰূপায়ণ কৰা হ'ব। এতিয়া মূল কথাটো হ'ল অসম চুক্তিৰ ৫ নং দফাত লিখা আছে 1971 চনৰ 24 মাৰ্চৰ পিছত কোনো লোকে যদি অসমলৈ আহিছিলে অবৈধভাৱে তেখেতসকল বিদেশী নাগৰিক হ'ব লাগিব। কিন্তু নাগৰিকত্ব সংশোধনী আইন অনুসৰি এতিয়া 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা লোকসকলেও ভাৰতীয় নাগৰিকত্ব পাব আৰু অসমত বসবাস কৰিবৰ যোগ্য হ'ব। ইয়াৰ যোগেদি ইতিমধ্যে অসম চুক্তিৰ আত্মা ভাৰতীয় জনতা পাৰ্টীয়ে হত্যা কৰিছে। তাৰপিছত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ আওতাৰ পৰা বা অসম চুক্তিৰ আওতাৰ পৰা বৰাক উপত্যকাক বাহিৰত ৰাখিবলৈকে বুলি ক'বলৈ ক'ত অধিকাৰ পালে এই কথা অসমৰ ৰাইজে নিশ্চিতভাৱে জানিবলৈ বিচাৰিব। মই ভাবোঁ সদৌ অসম ছাত্ৰ সন্থাইও মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ এই বক্তব্যৰ কি যুক্তি এই বিষয়ে প্ৰশ্ন সুধিব। কাৰণ অসম চুক্তি অনুসৰি যদিহে কথাখিনি আমি চিন্তা কৰি চাওঁ তেতিয়াহ'লে 71 চনৰ 24 মাৰ্চৰ পিছত অহা কোনো লোকে ভাৰতীয় হিচাপে অসমত থাকিব নোৱাৰে। সেয়ে মই অনুৰোধ কৰিম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে নিজৰ খুচিমতে যেন অসম চুক্তিৰ কোনখিনি দফা ৰূপায়ণ কৰা হ'ব কোনখিনি কৰা নহ'ব এই কথাবিলাক নকয় আৰু অসম চুক্তি সকলোৱে মানি লৈছিল। সেই গতিকে এই চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰাটো তেখেতসকলৰ দায়িত্ব। এই আমি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী জনাইছোঁ আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক প্ৰত্যাহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।